অৰুণোদয় আঁচনি নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনি পাই আছে, যদি আপোনালোকে অৰুণোদয় আঁচনি পাই আছে তেনেহ'লে কিন্তু আপোনালোকে আৰু এবাৰ ডকুমেণ্ট জমা দিব লাগিব। যদি আপোনালোকে ডকুমেণ্ট জমা নিদিয়ে তেনেহ'লে কিন্তু আপোনাৰ যিটো অৰুণোদয় আঁচনি পাই আছে সেইটো কিন্তু কৰ্তন কৰা হ'ব বা আপোনাৰ নামটো কিন্তু লিষ্টৰ পৰা কাটি যাব আৰু কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ নকৰিব। এতিয়া যিসকলে অৰুণোদয় আঁচনি পাই আছে সেইসকলে এতিয়া ফৰ্মটো ক'ৰ পৰা ল'ব লাগিব আৰু ইয়াৰ লগত আপোনালোকে কি ডকুমেণ্ট লগতে দি ফৰ্মটো জমা দিব লাগিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে কিন্তু এইবাৰ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক দুয়োটা প্ৰচেছ দেখুৱাই দি আছোঁ। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলে কিন্তু আৰু এতিয়া নতুনকৈ ফৰ্ম ল'ব লাগিব আৰু কিন্তু ডকুমেণ্ট জমা দিব লাগিব। এইবাৰ কিন্তু সকলোৱে ফৰ্ম জমা দিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পাই আছে অথবা আপোনালোকে যদি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকলে কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে ফৰ্ম জমা দিব লাগিব। যিহেতু আজি 13 ডিচেম্বৰ, অহা কিন্তু 15 তাৰিখৰ পৰা আপোনাৰ অৰুণোদয় আঁচনিৰ ফৰ্মবিলাক জমা দিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো ক'ত পাব আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে সেইসকলে অৰুণোদয় আঁচনিৰ ফৰ্মৰ লগত কি ডকুমেণ্ট জমা দিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছে, বহুতে কিন্তু ধনী মানুহে অৰুণোদয় আঁচনি পাই আছে, সেইকাৰণে কিন্তু আৰু এবাৰ নতুনকৈ অৰুণোদয় আঁচনিৰ ফৰ্ম ল'ব, তাৰ পৰা কিছু নাম কৰ্তন কৰিব আৰু যিবিলাক অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনিটো লাভ কৰা নাই সেইসকলক সেইবোৰ অৰুণোদয় আঁচনি দিয়া হ'ব। সেইকাৰণে কিন্তু সকলোৰে ফৰ্ম ল'ব। এতিয়া কিন্তু আপোনালোকে সকলো ডকুমেণ্ট ভালকৈ জমা দিব লাগিব, তেতিয়াহে আপোনাৰ অৰুণোদয় আঁচনিটো থাকিব। এতিয়া কি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে ডকুমেণ্ট জমা দিব লাগিব, ফাৰ্ষ্ট সেইটো প্ৰচেছ জানি লওক। ইয়াত চাব দিয়া আছে আসাম অৰুণোদয় আঁচনিৰ ৰিকুৱাৰমেণ্ট ডকুমেণ্ট। ফাৰ্ষ্ট চাব দিয়া আছে আধাৰ কাৰ্ড। আপোনালোকৰ কিন্তু আধাৰ কাৰ্ড থাকিবই লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। 2 নম্বৰত থাকিব লাগিব আপোনাৰ পেন কাৰ্ড আৰু 3 নম্বৰত থাকিব লাগিব ডমিচিয়েল চাৰ্টিফিকেট। ডমিচিয়েল চাৰ্টিফিকেটটো হৈছে কিন্তু আপোনাৰ অসমৰ নাগৰিকত্ব, যিটো আপোনাৰ ভোটাৰ ID কাৰ্ড আছে সেইটো কিন্তু হৈছে আপোনাৰ ডমিচিয়েল চাৰ্টিফিকেট। আৰু ইয়াত চাব 4 নম্বৰত দিয়া আছে ইনকাম চাৰ্টিফিকেট। আপোনাৰ কিন্তু ইনকাম চাৰ্টিফিকেটটো এইবাৰ লাগিব যে আপোনাৰ বছৰি কিমান টকা ইনকাম হয়। ইয়াত কিন্তু আপোনাৰ ইনকাম চাৰ্টিফিকেটৰ জৰিয়তে দেখিব লাগিব যে মোৰ বছৰত ইমান টকা ইনকাম, মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়। যদি আপোনালোকৰ অৰুণোদয় ইনকাম চাৰ্টিফিকেট নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে অতি সোনকালে ইনকাম চাৰ্টিফিকেটটো নিজে ঘৰত বহি এপ্লাই কৰক। কেনেকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেটটো এপ্লাই কৰিব মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ, মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ঘৰত বহি অতি সোনকালে ইনকাম চাৰ্টিফিকেটটো বনাই ৰাখি দিয়ক। আৰু 5 নম্বৰত লাগিব আপোনাৰ বেংক পাছবুক। আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা দিব সেইটো কিন্তু আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাবিলাক লাভ নকৰিব। আৰু 4 নম্বৰত লাগিব আপোনাৰ মোবাইল নম্বৰ আৰু আপোনাৰ 2 কপি পাছপোৰ্ট সাইজ ফটো লাগিব আৰু কিন্তু আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব। এইবাৰ যিসকলৰ ৰেচন কাৰ্ড নাই অৰুণোদয় আঁচনি লাভ কৰি আছে সেইবাৰ কিন্তু এইবোৰ নাম কৰ্তন কৰা হ'ব। সেইকাৰণে কিন্তু আপোনাৰ ৰেচন কাৰ্ডটো থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। আপোনাৰ এইকেইটা ডকুমেণ্ট জমা দিব লাগিব আৰু